হ্যালো দাদাহঁত, আসসালামু আলাইকুম, নমস্কাৰ। আসাম কইন ষ্টাৰ চেনেল পৰা মই নুৰ হোসেন। থাম দিলে দেখা পাইছে 5 টকাৰ চিক্কা আছে, এফাচেচকা পেটলৰ চিক্কা। 2026-ৰ বুকত আগতেও দিছিলোঁ কিছুমান চিক্কা, আৰু কিছুমান চিক্কা আছে দিবৰ বাকী। এইবোৰো মই আপোনালোকক দিম। আজি দিব ওলাইছোঁ 5 টকাৰ চিক্কা। 3টা চিক্কা আছে, থাম দিলে দেখাই পাইছে। এই 3টা 5 টকাৰ বিষয়ে জানিম। 2026-ৰ বুকত কিমান মূল্যৱান হ'ল। যোন দাদা আৰু বন্ধুহাত চাই আছে তেখেতক কৈছোঁ ভিডিঅ'টো পুৰাপুৰি চাব। পুৰাপুৰি চালে গম পাব কোনটো মিনিটৰ চিক্কা আপোনাৰ ৰিয়াৰত আছে বা স্কেয়াৰত আছে। তেতিয়া আপোনালোকে গম পাব। এনেই চিক্কা ফটো চালে গম পোৱা নাযায়। সেইকাৰণে আপোনালোকক কৈছোঁ ভিডিঅ'টো পূৰা চালেহে, স্পষ্টকৈ চালেহে তেতিয়াহে আপোনালোকে গম পাব কোনটো মিনিটৰ চিক্কা, কোনটো চনৰ চিক্কা। প্ৰত্যেকটা কথাটো জানিব লাগিব চিক্কাৰ বিষয়ে। তে ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আপোনালোকক 72 এটা মিনিটৰ চাৰ্ট আছে, সেইটো আপোনালোকক স্ক্ৰীণত দেখাই দি আছোঁ, আপোনালোকে চাই লওক। স্ক্ৰীণত দেখা পাইছে একদম ওপৰত আছে বোম্বাই মিণ্ট, তাৰ তলত আছে কলিকাতা মিণ্ট, তাৰ তলত আছে হায়দৰাবাদ মিণ্ট, তাৰ তলত আছে নয়ডা মিণ্ট। তো বোম্বাই মিণ্টৰ যিটো চিক্কা বনাইছে সেইটো চিক্কাৰ চনৰ তলত ডায়মণ্ড থাকিব, যেনেকুৱা স্ক্ৰীণত দেখা পাইছে। কলিকাতা চিক্কা যিটো বনাইছে সেইটো চিক্কাৰ চনৰ তলত কোনো মাৰ্ক নাথাকে, খালী থাকিব। হায়দৰাবাদৰ যিটো চিক্কা বনাইছে সেইটো চিক্কাৰ চনৰ তলত ষ্টাৰ থাকিব। নয়ডাৰ যিটো চিক্কা বনাইছে সেইটো চিক্কাৰ চনৰ তলত ডট থাকিব, যেনেকুৱা ৰাউণ্ড ডট আপুনি দেখা পাইছে স্ক্ৰীণত। এইটো এটা হ'ল ভাৰতৰ মিণ্টৰ চাৰ্ট। আপোনালোকে গম পাইছে চাগে। পাৰিলে স্ক্ৰীনশ্বট লৈ ল'ব, নহ'লে প্ৰত্যেক ভিডিঅ'তে আপোনালোকে পাবয়ে। আপোনালোকৰ চিক্কা চোৱা ভাল সুবিধা হ'ব। তে আহক আমি জানো 2026-ৰ বুকত এই 5 টকাৰ স্মাৰক চিক্কা ইমান মূল্যৱান হ'ল। আহক তে ফাৰ্ষ্টত আমি জানিম এই চিক্কাটো ব্ৰাছ মেটেলৰ। এই চিক্কাটো বনাইছিল আপোনালোকৰ 4 মিনিটৰ পৰা বনাইছিল। 2010-ত বনাইছিল। মেটেল পেটল এফএছএছ, আৰু ৱেট 6 গ্ৰাম, সাইজ 23 mm, শেপ সার্কুলার। বোম্বাই মিণ্টৰ চিক্কা কমন, ইউনিট আছে 50 টকা, ফাইনত আছে 15 টকা। কলিকাতা মিণ্টৰ চিক্কা সেম কণ্ডিশ্যন, ফাইনত 15 টকা, ইউনিট 50 টকা, চিক্কা কমন। হায়দৰাবাদ মিণ্টৰ চিক্কা কমন আছে, কমন থাকিলেও মূল্যটো বেছি আছে। ইউনিট 100 টকা আছে, আপোনালোকে কালেক্ট কৰিব পাৰে। ফাইনত 15 টকা। নয়ডা মিণ্টৰ চিক্কা, মোৰ হাতত আছে নয়ডা মিণ্টৰ চিক্কা, দেখা পাইছে ৰাউণ্ড ডট এটা আছে। ৰাউণ্ড ডট মানে নয়ডা, আপোনালোকে গম পাব। তে নয়ডা মিণ্টৰ চিক্কা স্কেয়াৰত আছে, ফাইনত আছে 15 টকা, ইউনিট আছে 125 টকা, চিক্কা স্কেয়াৰ আছে। তে এইটো চিক্কাৰ বিষয়ে আমি জানিলোঁ। তাৰপিছত জানিম আমি এই চিক্কাটো, এৰোপ্লেনৰ ছবি থকা চিক্কাটো। এই চিক্কাটো পেটলৰে চিক্কা, 2011-ত বনোৱা চিক্কা। ৱেট 6 গ্ৰাম, সাইজ 23 mm, শেপ সার্কুলার। বোম্বাই মিণ্টৰ চিক্কা কমন, ইউনিট 50 টকা। আৰু কলিকাতা মিণ্টৰ চিক্কা স্কিয়াৰত আছে, ফাইনত আছে 40 টকা, ইউনিট আছে 250 টকা। হায়দৰাবাদ মিণ্টৰ চিক্কা স্কেয়াৰত আছে, ফাইনত আছে 40 টকা, ইউনিট আছে 300 টকা। হায়দৰাবাদ মিণ্ট চিক্কা স্কেয়াৰ। নয়ডা মিণ্টৰ চিক্কা স্কেয়াৰত আছে, ফাইনত আছে 15 টকা, ইউনিট আছে 100 টকা। তো এই চিক্কাটো আপোনালোকে 3 মিনিটৰ চিক্কাই কালেক্ট কৰিব পাৰে। মোৰ হাতত যেনেকুৱা দেখা পাইছে সেইটো এক্সট্ৰা ফাইন, ফাইন বুলি ধৰিব পাৰে, কিন্তু এইটো লেতেৰা হৈ গৈছে অলপ। কিন্তু আপোনালোকে চিক্কা চাপা নকৰিব, নগহিব। গহিলে চিক্কাৰ মূল্যটো শেষ হৈ যায়, মানুহ ল'ব নোখোজে।
ভাল বস্তুৰ ভাল মৰম, ভাল দাম। তাৰপিছত আমি জানিম এই শিক্ষাটো বনাইছিল 2011-তে বনাইছিল। ওয়েট 6 গ্রাম, সাইজ 23 mm কৰি আছে ছবিটাতে। বোম্বাই মিন্টৰ শিক্ষা কমনত আছে। কমন থাকিলেও ইউএনচি 50 টকা, ফাইনো 15 টকা। কলিকাতা মিন্টৰ শিক্ষা স্কোয়াৰত আছে, ফাইনত আছে 15 টকা, ইউএনচিত আছে 125 টকা। শিক্ষা স্কোয়ার আছে কলিকাতা মিন্ট। হায়দ্রাবাদ মিন্টৰ শিক্ষা স্কোয়াৰত আছে, ফাইনত আছে 15 টকা, ইউএনচিত আছে 150 টকা। হায়দ্রাবাদ মিন্ট শিক্ষা স্কোয়াৰত আছে। নয়ডা মিন্টৰ শিক্ষা ফাইনত 15 টকা, ইউএনচিত আছে 100 টকা। শিক্ষা স্কোয়ার। বোম্বাই মিন্ট কমন। কলিকাতা, হায়দ্রাবাদ, নয়ডা 3 মিনিটৰ শিক্ষাই আপোনালোকে কালেক্ট কৰিব পাৰে। বেছি শিক্ষাৰ কথা নকওঁ। আজি এই 3টা শিক্ষাৰ বিষয়ে জনালোঁ আপোনালোকক। যোন দাদা আৰু বন্ধু ইয়াতে চাই আছে তেখেতক কৈ আছোঁ, ভিডিঅ'টো চাই পেলাই ভাল লাগিলে এটা লাইক কৰিব। আৰু আপোনালোকৰ তাত এনেকুৱা যদি ৰিয়াৰ শিক্ষা থাকে, মোৰ লগত যোগাযোগ কৰিব পাৰিব হোৱাটছএপত। যেনেকুৱা আপোনাৰ ভিডিঅ'ৰ মাধ্যমতে ফোন নম্বৰ আছে, স্ক্ৰীনত দেখা পাব এটা জিঅ' নম্বৰ আছে। যদি এনেকুৱা ৰিয়াৰ শিক্ষা থাকে, ৰিয়াৰ কইন্স থাকে, আগৰ দিনৰ 25 পইচা, 50 পইচা, পুৰণা 1 টকা, পুৰণা কইন্স বা নতুনো কিছুমান স্মাৰক শিক্ষা আছে, মোৰ লগত শ্বেয়াৰ কৰিব পাৰিব। আৰু বিকিব ইচ্ছা থাকিলে বিক্ৰী কৰিব পাৰিব। আৰু আপোনালোকক এটা কথা কৈ থৈ দিওঁ, আপোনালোকৰ তাত ছবি থকা শিক্ষা আহিলে আপোনালোকে ৰাখি থৈ দিয়ক। কিহৰ কাৰণে? ছবি থকা শিক্ষা যিবোৰ আছে 5 টকা, 2 টকা, 1 টকা, 50 পইচা, এইবোৰ চব তাৰমানে মূল্যৱান হৈ যায় আছে। পেট্ৰলৰ গিলাও লাহে লাহে মূল্যৱান হৈ যায় আছে। সেইকাৰণে আপোনালোকে কওঁ যে 100 টকাৰ ওপৰত যিটো শিক্ষাৰ দাম মই কওঁ, সেইটো শিক্ষা আপোনালোকে ভালকৈ ৰাখক। ভালকৈ ঘৰত মানে অলপ চাফা তাফা কৰি পেলাই, সেনেকুৱা চাফা নহয়, পানী দি ধুব, কোনো ঘোৱা গৈ নকৰিব, কোনো চাবোন তাবোন এইবোৰ নলগাব, শিক্ষা বেয়া হৈ যাব। এনেই খালি পানী দি পেলাই বাজিকা কাপোৰ দি মুচি পেলাই থৈ দিব ভালকৈ। 1 বছৰ বা 2 বছৰ পিছত এনেকুৱা মূল্যৱান হৈ যাব যে আপোনালোকে গমেই নাপাব যে এটা শিক্ষাই ইমান টকা দিব পাৰে। আজি বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ। আজিৰ ভিডিঅ' ইমানেই ৰাখিম। কিন্তু ৰাখাৰ আগতে ঘৰত ধোকেবাজ আৰু যিবোৰ মানুহ ডকুমেণ্টছ খোজে, কাগজ পাতি খোজে, সেইবোৰ মানুহৰ পৰা বাচি চলিব। সেইটোৱে মোৰ ক'ব আছিল যে ইমান মানুহ ফ্ৰড কৰি আছে, ৰেজিষ্টাৰ ফাইনৰ পইচা খুজি আছে, ফোন নাম্বাৰ লয়, আধাৰ কাৰ্ড লয়, কিবা কিবি লয়। সেইবোৰ মানুহৰ পৰা বাচি চলিব। যদি কোনোবা মানুহ আপোনাৰ তাত ফোন নাম্বাৰ বা কিবা ডকুমেণ্টছ খুজি আছে, তেতিয়াহ'লে ভাবি ল'ব যে আপোনাৰ পিছত লাগি গৈছে আপোনাক ভিখাৰী বনোৱাৰ কাৰণে। আজিৰ ভিডিঅ' ইমানে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। খোদা হাফেজ।